Welcome to SMEs e-classroom. This is Jyotimay Kolita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ পঞ্চদশ অধ্যায় সম্ভাৱিতাৰ এক্সাৰসাইজ 15.1 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ চাব পাৰা। তো আমি আজি কোৱেশ্চন নম্বৰ 11 ৰ পৰা ষ্টাৰ্ট কৰিম। তো 11 নম্বৰ কোৱেশ্চনটোত কৈছে গোপীয়ে তেওঁ একুৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে। চিত্ৰ 15.4 দেখুৱাৰ দৰে দোকানীজনে 5টা মতা মাছ আৰু 4টা মাইকী মাছ থকা চৌবাস্তাৰ যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰি দিলে। তো এই ডায়াগ্ৰামটো তাত মানে এটা চৌবাস্তা আছে, তাৰ পৰা তাত আমাৰ 5টা মতা মাছ আছে আৰু 8টা মাইকী মাছ আছে। তো তাৰ পৰা যিকোনো এটা মাছ যদি আমি উলিয়াই লওঁ তো মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা কি? তো প্ৰথমতে আমি জানিব লাগিব টোটেল মাছ আমাৰ কেইটা আছে মুঠ। তো আমি সেই কাৰণে লিখি লৈছো ইয়াতে মতা মাছ আমাৰ 5টা আছে, মাইকী মাছ 8টা। তো মুঠ মাছ আমাৰ হৈ যাব 5 + 8 = 13টা। তো আমি মতা মাছটো সম্ভাৱিতাটোক আমি ধৰি ললো A আৰু মাইকী মাছটোক আমি B বুলি ধৰি ললো। তো মতা মাছ অহাৰ সম্ভাৱিতা আমাৰ P of A = আমি সম্ভাৱিতা হলে আমি এই ইটো সিম্বল ইউজ কৰো P probability। তো সম্ভাৱিতা কিমান হ'ব আমাৰ মতা মাছ আছে আমাৰ 5টা ডিভাইডেড বাই আমাৰ টোটেল যেটা মাছ আছে 13। তো বহুত ইজি হয়। তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 12 তোত কৈছে এখন খেল এডাল চলন্ত কাৰচিন যুক্ত যিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমসংখ্য মানে যিকোনো আহিব পাৰে ইকুৱেলি লাইকলি। সম্ভাৱিতা কি যাতে এইডালে গৈ ৰয় মানে কি ইয়াতে কেইটামান দিছে আঁতৰ ৰৈ পৰাৰ সম্ভাৱিতা কিমান এটা অযুগ্ম সংখ্যাৰ পৰা, কিন্তু এইটো ডায়াগ্ৰামটো তো আমি ইয়াতে বনাই লৈছো। তো ইয়াতে আমাৰ কাৰচিন এডাল আছে, তাত আমাৰ এই কাৰচিনডাল আমাৰ এনেকৈ ঘূৰি থাকিব আৰু তাত যিকোনো এটা সংখ্যাত ৰৈ যাব পাৰে। তো এতিয়া 1 আছে 2 3 4 5 6 7 8 তো টোটেল আমাৰ কেইটা সংখ্যা আছে 8টা। সব সংখ্যা আমাৰ এবাৰকে আছে, 1 টো এবাৰ আছে 2 টো এবাৰ আছে। তো কোৱেশ্চন নম্বৰ 1 টোত কি কৈছে 12 ৰ 1 ৰ যে 8 ত পৰাৰ সম্ভাৱিতা কিমান, যে এই কাৰডাল আহি পেলাই কাৰচিনডাল আহি পেলাই 8 ত যে ৰৈ যাব তাৰ সম্ভাৱিতা কিমান। টোটেল আমাৰ 8টা আছে, তাৰ পিছত আহি পেলাই এবাৰ ঘূৰি আহি এডাল 8 ত পৰিব, এবাৰে পৰিব এবাৰ ঘূৰোতে। তো তাৰ সম্ভাৱিতা কিমান আহিলে 8 পৰাৰ আমাৰ সম্ভাৱিতা আমি কি কম 1 এটা এবাৰে আছে ডিভাইডেড বাই আমাৰ টোটেল 8। তো 1 ৰ কোৱেশ্চন এনসাৰটো আহি গ'ল আমাৰ 1/8। তাৰপিছত 2 নম্বৰটোত কি কৈছে আমাৰ এটা অযুগ্ম সংখ্যাত পৰাৰ সম্ভাৱিতা কিমান। তো ইয়াতে আমাৰ অযুগ্ম সংখ্যা কি কি আছে সেইটো প্ৰথমতে চাই লোৱা। তো আমাৰ এইটো আমাৰ অযুগ্ম সংখ্যা কি কি আছে 1 3 5 7। তো আমাৰ অযুগ্ম সংখ্যা কিমানটা আছে অযুগ্ম সংখ্যা আমাৰ কিমানটা আছে 4টা। তো যেহেতু আমি অযুগ্ম সংখ্যাটোক ওৰে জানো তো আমি অযুগ্ম সংখ্যা অহাৰ সম্ভাৱিতা probability of O = আমি কি কম টোটেলটো আমি সদায় তলত লিখি থৈ দিম 8 আৰু আমাৰ অযুগ্ম সংখ্যা অহাৰ চান্স আছে কিমান বাৰ 4। তো এইটো হৈ যাব 1/2। তাৰ পিছত আমাৰ 12 ৰ 3 নম্বৰটোত কৈছে 2তকৈ ডাঙৰ এটা সংখ্যাত 2তকৈ ডাঙৰ সংখ্যা আমাৰ কি কি আছে 3 4 5 6 7 আৰু 8 কেইটা আছে 1 2 3 4 5 6টা আছে। তো আমাৰ 3 নম্বৰটো কিমান হ'ব আমাৰ তেনেকুৱা আছে 6টা আছে। তো আমাৰ 2তকৈ আমাৰ ডাঙৰ সংখ্যা অহাৰ প্ৰবাবিলিটিটো আমি ধৰি ললো, কাৰণ A বুলিয়ে নাম দিলো, সেইটো আগত লিখি ল'বা যে A হৈছে আমাৰ কি 2তকৈ ডাঙৰ সংখ্যা। তো 2তকৈ ডাঙৰ সংখ্যা আমাৰ কেইটা আহিলে 1 2 3 4 5 6। তো আমাৰ probability of এইটো 6 হৈ গ'ল। তো এইটো P of A = আমাৰ আহি যাব 6 বাই টোটেল আমাৰ 8। তো এইটো 3/4। তাৰপিছত আমাৰ এইটোত 4 টোত কৈছে ন'তকৈ সৰু এটা সংখ্যাত ন'তকৈ সৰু আমাৰ কি সংখ্যা আছে গোটেইবিলাকতো ন'তকৈ সৰুৱে হয় 1 2 3 4 5 6 7 8 গোটেইকেইটা ন'তকৈ সৰু হয়। তো আমাৰ এইটো কি হ'ব ন'তকৈ সৰু সংখ্যা আমাৰ কেইটা আছে 8টা আছে। তো আমাৰ probabilityটো কিমান হ'ব আমি ধৰি ললো সেইটো B
ইকুৱেল টু আমাৰ কিমান হ'ব 8 বাই টোটেল আমাৰ 8 ইকুৱেল টু আমাৰ 1 1 কিয় আহিলে আমাৰ যেহেতু ইটো নিশ্চিত কাৰণ গোটেই কেইটাতে আমাৰ নোট মানে গোটেই সংখ্যাকেইটা আমাৰ নোটকে সৰু হয় তো প্ৰতিটো ক্ষেত্ৰতে আমাৰ এটো সম্ভাৱিতটো আহি থাকিব তো এবাৰ 1ত পৰিলেও আহিব যোনটো আমাৰ নোটকে সৰু 2ত পৰিলেও আৰু 8ত পৰিলেও আহিব এটা আমাৰ কোৱেশ্চন নম্বৰ 13 ত কৈছে এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে তো লুডু গুটিটো তোমালোকে জানে লুডু গুটিত আমাৰ কি আউটকামছবোৰ কি থাকে কি আহিব পাৰে সংখ্যা 1 2 3 4 5 আৰু 6 ছটা নম্বৰ আহে তাৰপিছত তো মাৰি পঠিওৱাৰ পিছত এটা মৌলিক সংখ্যা আহাৰ মানে সম্ভাৱিত আমাৰ কিমান তো মৌলিক সংখ্যা আমাৰ কি হয় যিবিলাক সংখ্যাক আমাৰ অনলি সেই নিজ সংখ্যাটো আৰু একেৰে হৰণ যায় তো আমি জানো মোৰ সকলোতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 ইয়াতে আমাৰ 2 আছে 3 আছে আৰু 5 তো আমাৰ কেটা আছে 1 2 3 তো 3 বাই টোটাল কিমানটা আছে 1 2 3 4 5 6 তো এনসারটো আহি গল 1 বাই 2 তাৰপিছত আমাৰ 2 আৰু 6 ৰ মাজত এটা সংখ্যা 2 আৰু 6 ৰ মাজত আমাৰ এটা সংখ্যা পৰাৰ সম্ভাৱিতা কিমান তো 2 আৰু 6 ৰ মাজত কি আছে 3 4 5 আছে তো কেটা সংখ্যা আছে 3টা আছে তো ইটোটো তাৰপিছত ডিভাইডেড বাই আমাৰ টোটাল কেটা আছে চান্স 6 তো 1 বাই 2 13 ৰ 3 টোত কি কৈছে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা তো আমি ইয়াৰে লুডু গুটিৰ যেটা আউটকামছ আছে তাৰ ভিতৰত আমাৰ অযুগ্ম সংখ্যা কি আহে 1 3 আৰু 5 তো আমাৰ অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা তো প্ৰথমতে আমাৰ অযুগ্ম সংখ্যা অহাৰ চান্সটো আমি ওপৰত লিখিম ডিভাইডেড বাই আমাৰ টোটাল যিমানটা আহি আছে 1 2 3 4 টোটালটো আমি ওটা তলত লিখো যিমানটা আহিব পাৰে মানে তো 1 বাই 2 তো গোটেইকেইটা এনসাৰ আমাৰ সেম আহিলে পিছত কোৱেশ্চন নম্বৰ আমাৰ 14 ত কৈছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল এটা ৰঙা ৰঙৰ ৰজা তাৰপিছত দুই নম্বৰতে এটা মুখ কাৰ্ড এটা ৰঙা মুখ কাৰ্ড হৰটনৰ গোলাম এটা স্কাপন ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা তো প্ৰথমতে আমি তাজপাত সম্পৰ্কে ভালদৰে জ্ঞাত হ'ব লাগিব তাৰপিছতহে আমি এইখিনি কৰিব ইজি হ'ব তো মই প্ৰথম ভিডিঅ'টোতে কৈ দিছিলোঁ যে এইখিনি তোমালোকে ভালকৈ মনত ৰাখিবা তো আমাৰ টোটাল কাৰ্ড কিমানখন থাকে 52খন থাকে এই 52খন কাৰ্ডক আমি 4টা ভাগত ভাগ কৰি লৈছো 4টা ভাগৰ প্ৰত্যেকতে আমাৰ সমান সমান অৰ্থাৎ 13খনকে কাৰ্ড থাকে আৰু 13খন কাৰ্ডক আমি কি নাম দিছো মানে কাৰ্ড এই যে ৰঙা ৰং দিছো ইটোৱে বুজাইছে যে 26খন টোটাল 26খন কাৰ্ড আমাৰ ৰঙা থাকে আৰু 26খন আমাৰ কলা থাকে আৰু 26খনৰ ভিতৰত আমি 13খনক কি বুলি কওঁ হৰটন আৰু এটা ৰঙা আছে ইটো হৈছে ৰোহিতন আৰু ব্লেক যি দুটা আছে ভাগ তাক আমি এটা চিৰটন বুলি কওঁ এটা স্কাপন তো স্কাপনত 13খন কাৰ্ড আছে চিৰটনত 13খন ৰোহিতনত 13 আৰু হৰটনতো 13 তাৰপিছত আমাৰ প্ৰতিটো ভাগতে আমাৰ ৰজা ৰাণী গোলাম টেক্কা আৰু একদম 2ৰ পৰা আপ টু 2ৰ পৰা ষ্টাৰ্ট হয় দেই 2ৰ পৰা 10 লৈকে নাম্বাৰ থাকে প্ৰতিটো ভাগতে কি থাকে ৰজা তাৰপিছত ৰাণী গোলাম টেক্কা 10 9 8 7 6 5 4 3 আৰু 2 তাৰপিছত আমি ৰজা ৰাণী আৰু গোলাম কেটাক মুখ কাৰ্ড বুলি কওঁ কি বুলি কওঁ মুখ কাৰ্ড তো আমি এতিয়া কোৱেশ্চনখিনি কৰিব ট্ৰাই কৰো তাৰপিছত কৈছে এটা ৰঙা ৰঙৰ ৰজা বুলি কৈছে তো ইয়াতে ৰঙা ৰঙৰ ৰজা কেইটা থাকিব সব কেইটাতেতো আমাৰ ইয়াতে ৰজা আছে ইয়াতেও ৰজা আছে ইয়াতেও তো ৰঙা ৰজা আমাৰ কেইটা আছে দুটা আছে দুটা ভাগত দুটা থাকিব তো আমাৰ 2 বাই টোটাল কাৰ্ড আমাৰ কিমানটা আছে 52টা কাৰ্ড তো 52 ইকুৱেল টু 1 বাই 26 তাৰপিছত 2 নম্বৰটো কৈছে এটা মুখ কাৰ্ড তো মই এইমাত্ৰ ক'লো মুখ কাৰ্ড কি হয় ৰজা ৰাণী আৰু গোলাম তো এই প্ৰত্যেকটো ভাগতে ৰজা ৰাণী আৰু গোলাম আছে ৰজা ৰাণীৰ গোলাম আছে ইয়াতেও আছে তো তিনিখনকে থাকিলে মুখ কাৰ্ড প্ৰত্যেকটো ভাগতে আমাৰ তিনিখনকে মুখ কাৰ্ড আছে তো আমাৰ 4টা ভাগতে কিমান থাকিব 3 into 4 টোটাল আমাৰ 12খন আছে তো আমাক লাগে এখন যিকোনো এনেকে 52খনৰ পৰা আমি যেতিয়া 52খনৰ পৰা যিকোনো এখন যেতিয়া লৈ আহিম তো আমাৰ মুখ কাৰ্ড পৰাৰ সম্ভাৱিতা
টোটেল আমাৰ আছে 12খন তো ওপৰত থাকিব 12 আৰু ডিভাইডেড বাই 52 4 এইটো যদি কাটি দিও 3 আৰু এইটো আহি যাব আমাৰ 13 তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো কৈছে এটা ৰঙা মুখ কাৰ্ড তো এতিয়া ৰঙা মুখ কাৰ্ড প্ৰত্যেকটোতে আমাৰ মুখ কাৰ্ড 3খনকে আছে ইয়াতে আছে 3খন ইয়াতে 3খন তো আমাক অনলি ৰঙাটো লাগে আগৰবাৰ আমাৰ ৰঙা আৰু কলা কোৱা নাছিলে তো আমি গুটেই কেইখন লৈছিলো 3 * 4 কিন্তু ইমান আমাক কৈ দিছে যে ৰঙা মুখ কাৰ্ড তো 3 * 3 সৰি 3 + 3 কাৰণ ইয়াতে দুটা ভাগত আছে অৰ্থাৎ 3 * 2 3 * 2 আমাৰ মুখ কাৰ্ড আছে ৰঙা ৰঙৰ কিমান 6 তো আমাৰ এটা ৰঙা মুখ কাৰ্ড পৰাৰ সম্ভাৱিতা আমাৰ 6/52 3/26 2 ৰে কাটি দিছো 4 নম্বৰটোত আমাক কৈছে হৰ্টনৰ গোলাম তো এতিয়া হৰ্টন ইয়াৰে আমি এটা জাস্ট ভাগক আমি হৰ্টন হৈছে 13খন থাকে তাত গোলাম এখনে থাকিব তো আমি হৰ্টনৰ পৰা হৰ্টন অৰ্থাৎ হৰ্টনৰ কাৰ্ড কেইখন থাকে 13খন তো 13খনৰ পৰা আমি গোলাম এখনে থাকিব অনলি গোলাম বুলি ক'লে আমাৰ গোলাম ইয়াতে আছে ইয়াতে কিন্তু আমাক হৰ্টন পাৰ্টৰ পৰা এটা গোলাম লাগে তো আমি কিমান হ'ব এখন লম কিমানখনৰ পৰা 13খন আছে হৰ্টনৰ তাৰপিছত আমাৰ সেইকাৰণে এইখিনি সম্পৰ্কে ভালকৈ আগত পঢ়ি ল'বা 5 নম্বৰটোত কৈছে এটা ইস্কাপন বুলি ক'লে ইস্কাপনৰ কাৰ্ড কেইখন আছে 13খন তো 13খন কাৰ্ড আছে আৰু আমি 52খন কাৰ্ডৰ পৰা লগত মানে 52খন কাৰ্ডৰ পৰা আমি 13খন পাব পাৰো হয়নে নাই 52খন কাৰ্ড আছে তাৰ পৰা আমি ইস্কাপন পাৰ সম্ভাৱিতা ইস্কাপন আছে 13খন ডিভাইডেড বাই আমাৰ টোটাল তো এইটো 1/4 6 নম্বৰটো কৈছে ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা কিমান এটা ৰোহিতনৰ আমাৰ এটা ৰাণী আছে এইটো এই পাৰ্টটোত আমাৰ এটা ৰাণী আছে তো 1/13 সৰি এইটো 13 নহব কাৰণ ৰোহিতনৰ ৰাণীহে এটা আছে আমিতো ৰোহিতনৰ পৰা কোৱা নাই আমি টোটেল কাৰ্ডছ আছে আমাৰ 52 তো ৰোহিতনৰ ৰাণী পাব লাগে ৰাণী এটা আছে হয়নে নাই ৰোহিতনটো ৰাণী এটা আছে কিন্তু আমাৰ টোটেল কাৰ্ডছ কিমান আছে 52 তো আমাৰ এইটো হৈ যাব আনসাৰটো 1/52 তো নেক্সট ভিডিঅ'ত আমি বাকিখিনি কোৱেশ্চন সলভ কৰিম তো ভিডিঅ'বোৰ যদি চাই ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ